নমস্কাৰ এই মুহূৰ্তত দিবলৈ দিনটোৰ কেইবাটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 12 জুলাই শনিবাৰ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ প্ৰথমটো খবৰে ওলাই আহিছে গোৱালপাৰা উচ্ছেদস্থলীৰ পৰা এটা ডাঙৰ খবৰ আমচু আৰু পুলিচৰ মাজত হতাহতি আৰম্ভ হ'ল আমচুৰ গৰ্জন মুছলমানৰ অধিকাৰৰ দাবীত কপিছে অসম গোটেই অসমত আজি কম্পমান কৰি তুলিছে আমচুৱে ইয়াৰ লগতে আছে আৰু কেইবাটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅটো অলপ স্কিপ নকৰাকে শেষলৈকে চাব বুলি আশা ৰাখিছো চৰকাৰক প্ৰত্যাহ্বান জনাই আৰম্ভ হ'ল আমচুৰ গৰ্জন মুছলমানৰ অধিকাৰৰ দাবীত কপিছে অসম অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত হ'ল উত্তাল প্ৰতিবাদ সরকার বিরোধী স্লোগানেৰে আমচুৱে কপালে ৰাজ্য সংখ্যালঘুক অত্যাচাৰ বন্ধ কৰাৰ দাবী জনাইছে আমচুৱে প্ৰকৃত ভাৰতীয় নাগৰিকক চৰকাৰে বাংলাদেশী ঘোষণা কৰিছে অসম চৰকাৰে আমচুলৈ কিয় ইমান ভয় খায় বুলি প্ৰশ্ন কৰিছে আমচুৱে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই বাক্সাত আমচুৱে সাব্যস্ত কৰে প্ৰতিবাদ ইয়াৰ মাজতে ওলাইছে আন এক গুৰুত্বপূৰ্ণ খবৰ 100 ইউনিট লৈকে বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব চৰকাৰে এটা বহুত ডাঙৰ খবৰ আমাৰ অসমৰে বাহিৰৰ খবৰ সবিশেষ আপোনালোকক জনাইছো নিৰ্বাচনৰ প্ৰাক্ষণত ঘোষণা কৰিছে চৰকাৰে 100 ইউনিটতকৈ অধিক বিদ্যুৎ বিনামূলীয়াকৈ দিয়া হ'ব সাধাৰণ জনতাক বুলি এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে চৰকাৰী পক্ষই নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰতিটো পৰিয়ালক 100 ইউনিট বিনামূলীয়া বিদ্যুৎ দিয়াৰ যোজনা চলাইছে চৰকাৰে নিৰ্বাচনৰ প্ৰাক্ষণত বিহাৰ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত হয় বিহাৰ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত আমাৰ অসমতো এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ইতিমধ্যে ডাঙৰ খবৰ লাভ কৰা গৈছে বিহাৰত বিনামূলীয়া বিদ্যুৎ দিবলৈ প্ৰস্তুতি চলাইছে চৰকাৰে শক্তি বিভাগৰ প্ৰস্তাৱত সন্মতি দিলে বিত্ত বিভাগে 100 ইউনিটতকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰিলেহে দিব লাগিব মাচুল চৰকাৰে বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰিব জনতাক প্ৰতিটো পৰিয়ালক 100 ইউনিট বিনামূলীয়া বিদ্যুৎ দিয়াৰ যোজনা চলাইছে বিহাৰ চৰকাৰে এটা ডাঙৰ খবৰ আমাৰ অসমতো এনে পদক্ষেপ লোৱাৰ খবৰ লাভ কৰা গৈছে এই মুহূৰ্তত ওলাই আহিছে আন এক ডাঙৰ খবৰ এক বহুত গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাত জাৰি হৈছে 163 ধাৰা ঘৰৰ পৰা বাহিৰ ওলালে বিপদ হয় ইতিমধ্যে গোৱালপাৰাত আজি উচ্ছেদ অভিযান আৰম্ভ হৈছে ব্লেক কমাণ্ডোৰে গোটেই গোৱালপাৰা ঘেৰি ৰাখিছে আপুনি ঘৰৰ পৰা বাহিৰ ওলালেই ডাঙৰ বিপদৰ সন্মুখীন হ'ব বুলি ইতিমধ্যে ডাঙৰ খবৰ লাভ কৰা গৈছে উচ্ছেদৰ মাজতে গোৱালপাৰাত 163 ধাৰা জাৰি তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ঘোষণা প্ৰশাসনৰ মাইক যোগে উচ্ছেদস্থলীত নিৰ্দেশনা প্ৰদান কৰিছে 5 জনতকৈ অধিক লোক সমাবেত হ'ব নোৱাৰিব অঞ্চলত সভা সমিতি শোভাযাত্ৰা বাহিৰ কৰাত বাধা লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব এই অঞ্চলটোত হাতত মাৰাৰছলৈ ঘূৰিব নোৱাৰিব নিৰ্দেশনা জাৰি কৰিছে এই অঞ্চলত উচতনিমূলক মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ আহ্বান উচ্ছেদস্থলীত হঠাৎ নমাই দিয়া হ'ল ব্লেক কমাণ্ডো উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 163 ধাৰা জাৰি কৰিছে প্ৰশাসনে